আজি আমাৰ কালেকশ্যনৰ প্ৰথমটো দিন। আজি আমি মানে প্ৰেক্টিকেলি গোটেইসকলে ওলাই আহিছোঁ। ভাইটিহঁত আছে, দাদাহঁত আছে, সকলোৱে মিলি। আৰু এইফালে ডেনিয়েল আছে। আৰু এতিয়া আমি ধেমাজি দোকানসমূহ সকলো মানে ব্যৱসায় বাণিজ্য য'ত যিমান যি আছে সকলোতে কালেকশ্যন কৰিম। কালেকশ্যনৰ যিসমূহ পইচা উঠে সকলোবিলাক আমি শিৱসাগৰলৈ লৈ যাম। তাৰপিছত খোৱা খাদ্য কিবা কিবি সকলোবিলাক বজাৰ কৰিম। চ' আমি কাইলৈকে ওলাই যাম। এতিয়া আৰম্ভ কৰি আছোঁ আৰু ধুনীয়াকৈ আপোনালোকে সহায় সহযোগিতা কৰিব, সেইটোৱে আশা থাকিল। কালেকশ্যন কৰিব কৰিবা প্ৰথম পংকজ একদম ঘৰে চুকৰি ফালে পেৰামেডিকেল বোলে তাৰপৰা ষ্টাৰ্ট কৰিব লাগিব প্ৰথম এইখিনি দোকান যিমানখিনি আছে। তাৰপিছত একেবাৰে হেৰি লাগে পেগু বজাৰ সিফাললৈকে কৰিব লাগিব গোটেইখিনি। তোমাৰ কেনেকুৱা লাগিছে আহি? ভালে লাগিছিলে আকৌ, বেয়া লগা নাই। ৰ'দ তামাম ডাঙৰ ৰ'দ, উপায় নাই তথাপি কৰিব লাগিব। এতিয়া আমাৰ প্ৰথম মানুহজনে নিজে মাতি দিলে হয় নাই? নিজে মাতি পেলাই দিছে। তেখেতে কৈছে কি ভাইটি কি কৰি আছা বুলি। আমি ক'লোঁ এনেকৈ বানপানীৰ কাৰণে সাহায্য বিচাৰি ফুৰিছোঁ। তেখেতে দিলে, বহুত বহুত ধন্যবাদ। ধন্যবাদ দেই দাদা। দাদা আপুনি ঘূৰি দিলে ভালে হ'ব। কিহৰ শিৱসাগৰৰ কাৰণে গম পাইছোঁ। আমি ষ্টুডেণ্ট হয় সংগঠনৰ। আমি এতিয়া মোৰ ঘৰ জীয়াদৌল বজোগাঁও, এইফালে আছে চমৰাজান, পানীতোলা, ৰতনপুৰ। কাইলৈ আমি মৰ্ণিং যাম মানে দেওবাৰে যাব। আকৌ দেওবাৰে ভাল ভালে কৈছে দেই। আপোনাৰ নামটো কি? তেখেতেও সহায় কৰিছে দেই নিজৰ মানে পাৰ্চনেল। আকৌ দেওবাৰে বোলে যাব। ঠিক আছে, ধন্যবাদ দেই। ঠিক আছে, ধন্যবাদ দেই বাইদেউ। ধন্যবাদ দেই। কিবা এটা ভৰাই দিয়ক দাদা। দিয়া দিয়া, আজি শ্বেয়াৰ কৰিছিলোঁ। ধন্যবাদ দেই। এতিয়া প্ৰায় টাইমটো 1:30মান বাজি গ'ল। বহুত ডাঙৰ ৰ'দ দিছে, উপায় নাই। তথাপিও এনেকৈ কষ্ট কৰিছোঁ আৰু তুলি কৰিছোঁ পইচা। আমি কেইজন এইফালে আছোঁ, বাকী ডেনিয়েলহঁত সিফালে গ'ল। আৰু এতিয়া ইয়াত কালেকশ্যন কৰোঁ যিমানখিনি পাৰোঁ। তাৰপিছত আমি কাইলৈ মৰ্ণিংটো ওলাবই লাগিব সোনকালে। সেইটো কষ্ট কৰি আছোঁ, উপায় নাই। ধেমাজি আমি গোটেই ষ্টুডেণ্ট হয়, কোনো সংগঠন তেনেকৈ নাই মানে। ধন্যবাদ দেই দাদা, আহিছোঁ। ঠিক আছে, ধন্যবাদ দেই। ঠিক আছে, ধন্যবাদ, আহিছোঁ দেই দাদা। এইফালে হ'ব দাদা। বানপানী সাহায্যৰ কাৰণে আহিছিলোঁ অলপ শিৱসাগৰ। হা, আমাৰ সংগঠন নহয়, ছাত্ৰ গোটেইখন। ঠিক আছে, ধন্যবাদ দেই দাদা, আহিছোঁ। আমি সকলোবোৰে মিলি তুলি আছোঁ। এতিয়া বৰ্তমান আমি এতিয়া কাৰিচুকৰ ফালে যাম গোটেইখনে। বক্সকেইটাৰ ভিতৰত ভৰাই দিওঁ। বাকী কালেকশ্যনখিনি হৈ গ'ল। আৰু যিমানখিনি পাৰোঁ অতি সোনকালে মানে বজাৰ কৰি মেলি পেকিং কৰি কাইলৈ ৰাতিপুৱা ওলাই যাম আমি সকলোৱে। এতিয়া 10 কাৰ্টন আমি পানী ল'লোঁ। এতিয়া ফেক্টৰীৰ পৰা লৈ যাওঁ। ডেনিয়েলৰ গাড়ী আহি আছে। আৰু এইফালে আমাৰ পানী লোডিং হৈ আছে। বাকী ল'ৰাসকল কাম লাগি গৈছে। আমি গোটেইসকলে মিলি পেলাই কামটো কৰিছোঁ আৰু। এয়া ডেনিয়েলৰ গাড়ী দেই। এয়া ভাইটিহঁতকো মাতি আনিলোঁ, খুব ধুনীয়াকৈ সহায় কৰিছে, ভাল লাগিলে দেই। সদায় এনেকৈ সহায় কৰিবা। এয়া দীপজ্যোতি আহি যোৱা। এই দাদা আহিছোঁ। বহুত সময় পইচা তুলিলোঁ, বহুত বেছি মাথা বিষ হ'ল বা একদম মানে অৱস্থা বেয়া সকলোৰে, উপায় নাই। তথাপি লাগিছোঁ কামত, হয় নাই? এইফালে হিৰক আছে আমাৰ। হৈ গ'লে ডেইলি খতম। আহি আছে। এয়া আমাৰ ডেনিয়েলৰ গাড়ী, কোনোবা যদি লাগে কণ্টেক্ট কৰিব। ঠিক আছে, ধন্যবাদ দেই বাইদেউ। হয় নোৱাৰোঁ, হয় সেইটো অলপ অলপকৈ সহায় কৰিব লাগিব। হয়, ঠিক কথা আছে। এতিয়া প্ৰায় টাইমটো 4টা বাজিব হৈ গ'ল। ৰুটি চুটি খাই ল'লোঁ, তেনেকৈ পৰঠা খালোঁ আৰু গোটেইকেইজনে।
এতিয়া তুলি আছোঁ, উপায় নাই। এতিয়া GoPro পৰা ভিডিঅ' বনাই আছোঁ, মানে ফোনটো চাৰ্জটো খতম হৈ গ'ল। দাদা বানপানী সাহাৰ্য বিচাৰিছিলে কিবা। বাকী ভাইটি দুজনমান আহিম বুলি কৈছিলে, তেখেতলোকে আহিছে এতিয়া বাইকত। এয়া পানী 4 কেছ লৈ আহিছে, বহুত বহুত ধন্যবাদ। এয়া আছে প্ৰীতম আৰু এইফালে আছে কৌস্তৱ। ধন্যবাদ দেই বাইদেউ। ঠিক আছে, ধন্যবাদ দেই বাইদেউ, আহিছোঁ। ঠিক আছে বাইদেউ, আহিছোঁ দেই, ধন্যবাদ। অঁ খুৰী, ধন্যবাদ দেই, ধন্যবাদ, বহুত বহুত ধন্যবাদ। অঁ আপোনাক চিনি পাওঁ আকৌ। ঠিক আছে, ধন্যবাদ দেই দাদা, ধন্যবাদ। ঠিক আছে, ধন্যবাদ দেই বাইদেউ। আমি গৈ আছোঁ। ৰেকৰ্ডিং মোৰ কেমেৰা আছে, ভিডিঅ' পাব আপোনালোকে। কোনটো চেনেলত পংকুশ ব্লগ বুলি আছে তাত। পাব, ইনষ্টাগ্ৰামতো পাব, ইউটিউবতো পাব, চবতে পাব। পালে মানে ভাল লাগিব। দিম দিম, কেলে মনৰ পৰা দি দিয়ে। ধন্যবাদ দেই বাইদেউ, আহিছোঁ। এতিয়া আমি 4জনে আহিছোঁ, বাকী কেইজন বজাৰ কৰিব গ'ল। এইফালে বিবেক, দীপজ্যোতি, ডেনিয়েল আৰু মই গোটেইকেইজন আহিছোঁ। অলপমান ইয়াত যি পাৰোঁ কৰি লওঁ কালেকশ্যন। চিভিলৰ ওচৰত ধেমাজি, এখন চিভিল চৰকাৰী হস্পিটেল, তাৰ কাষৰতে কৰি আছোঁ এতিয়া বৰ্তমান। এয়া বাকী আমাৰ সদস্যসকল। এতিয়া আমি বাকী কেইজন আহিছোঁ, ডেনিয়েলহঁতে, কৌস্তভহঁতে, প্ৰীতমহঁতে, দীপজ্যোতি, বিবেক আৰু এইখন ডেনিয়েলৰ গাড়ী। আকৌ এবাৰ দেখাইছোঁ, নম্বৰ প্লেটটো দেখাই দিছোঁ, আপোনালোকে কণ্টেক্ট কৰিব দেই। আমি ইয়াতে এতিয়া গোটেইসমূহ মানে ডিচিশ্যন লওঁ আৰু কি কৰিম কি নকৰিম, হয় নাই? একো নাই, একো নাই। এইয়া কালেকশ্যন বহুত বেছি ভাল লাগিছে দেই, বহুতখিনি দিছে। বাকী দিয়া এইয়া দেখিছানে? ফটোত আমাৰ এই ডেনিয়েল, তোমাৰ ফোনটোত ভিডিঅ' এটা ভাল লাগিছে। ইমানসমূহ পইচা দেখি পেলাই বহুত বেছি আমি আনন্দ পাইছোঁ, মানে বহুত বেছি। আৰু এয়া আমি সকলোৱে বজাৰ কৰিব আহিলোঁ। যিমানসমূহ আপোনালোকে পইচা দিছিলে সেইসমূহ আমি এতিয়া বজাৰ কৰিম। বজাৰ কৰি মেলি আজি টোপোলা যিমান পাৰোঁ কৰিম। তাৰপিছত আমি কাইলৈ মৰ্ণিং ওলাই যাম শিৱসাগৰলৈ বুলি। এয়া পিঁয়াজ লোড হৈ গ'ল। আমাৰ এতিয়া টোটেল বাজেটটো 8,482 টকা। বহুত বেছি মানুহে থাকিবলৈ অশান্তি হয় ন শিবিৰত, সেইটো কাৰণে আমি এইটো লৈছোঁ। আপোনালোকে কমেণ্ট কৰিব ভাল হৈছে নে বেয়া হৈছে, হয় নাই ডেনিয়েল? আৰু এইটো কি হ'ল? এইটো কি হয়? এইটো দালি এক বেগ দেই, আপোনালোকক সকলোবিলাক দেখাইছোঁ। এইটো অলপ এক্সট্ৰাকৈ আৰু অলপ লৈ লৈছোঁ। আপোনাৰ আলু 2 বেগ উঠিলে আগত। অঁ আলু 2 বেগ, তাৰপৰা ধূপ 5টা, চাউল 4 বেগ, কেৰি বেগ 1 কেজি। অঁ হয়, অঁ তাৰপৰা চয়াবিন 2 পেকেট, পিঁয়াজ এবেগ, তেল 50 পিচ, দালি এবেগ ন? ঠিক আছে। এতিয়া বজাৰ কৰি হৈ গ'ল আমাৰ। এতিয়া চল যাব লাগে, হয়নে? সকলোবিলাক ৰেডি, কাইলৈ কাৰণে ৰেডি। এতিয়া বেনাৰ বনালোঁ, বেনাৰ বনাই মেলি হৈ গ'ল। ইয়াৰ সকলোবিলাক বজাৰ। ইয়াত মিঠাতেল আছে, এয়া আছে কিলাৰ মানে মৌ মৰা, আৰু ইয়াত এয়া মানে পেড আনিছোঁ মাইকী মানুহৰ কাৰণে, আৰু বিস্কুট পেকেট, এয়া ডেটল চাবোন গা ধুবৰ কাৰণে, আৰু এয়া পিঁয়াজ, এয়া আলু 2 বেগ, আৰু বাকী এইখিনি কি পিঁয়াজ এয়া পেকিং চলি আছে আমাৰ। লাগি থকা এয়া পানী কাৰ্টন আছে 15টা, আৰু বাকী কাইলৈ আৰু কিনিম বাৰু। এইফালে আছে চাউল আছে, আৰু এইফালে আছে কি আছে বাৰু, এইখিনি চয়াবিন আছে, চয়াবিনো আনিছোঁ সকলো কাৰণে। এয়া কিবা কিবি আছে ইয়াতো পেকেট। ইমানখিনি আমি যিমানখিনি পাৰোঁ ইমানখিনি সহায় কৰিছোঁ। এয়া আমাৰ সকলোবিলাক পেকিং হৈ গ'ল। এইফালে চাউল আছে, আৰু এয়া লগতে ভৰাই দিছোঁ আলু, পিঁয়াজ, এইফালে আছে চয়াবিন। ইমানখিনি এতিয়া পেকিং চলি আছে, আৰু এইফালেও পেকিং। এইফালে মিঠাতেল আছে, আপোনালোককতো সকলো দেখালোঁ। আৰু এয়া বিবেকে ফালি আছে এটা কিলাৰ মৌ মৰা ধূপ। ডাঙৰ পলিথিন আনিলোঁ, গোটেইখিনি এটা পেকেটিঙত সোমাই যাব।
তাৰপিছত পিঁয়াজটো একদম বহুত আছে। এয়া। আপোনালোকে নিশ্চয় এটা টোপোলাত অনুমান লগাব পাৰিছে কিমানকৈ দিয়া আছে? 2.5 কেজি মান ন? 2.5 কেজিকৈ দিছোঁ প্ৰত্যেক ঘৰত। 3 কেজি? 3 কেজি, টোটেল 3 কেজি আছে ইয়াত। এইয়া আমাৰ টোপোলা, সকলোবিলাক টোপোলা ৰেডি।